কালৰূপ ধাৰণ কৰিছে মহাবাহু ব্ৰহ্মপুত্ৰ নদীয়ে। চেঙাত ব্ৰহ্মপুত্ৰ নদীৰ তাণ্ডৱ। খৰালি মাহতে মহাবাহু ব্ৰহ্মপুত্ৰৰ কালৰূপ। ব্ৰহ্মপুত্ৰ নদীৰ কৰাল গ্ৰাহত গৃহহীন জনতা। প্ৰায় ৭০ ঘৰ মানুহে স্থানান্তৰিত হৈ বিভিন্ন ঠাইত যাব লগা হৈছে। চেঙাৰ হুখাৰজাৰ ধৰমপুৰত খৰালি মাহতে ব্ৰহ্মপুত্ৰ নদীৰ কৰাল গ্ৰাহত গৃহহীন জনতা। গৰাখহনীয়াৰ কবলত সৰ্বশান্ত জনতাই ঢাপলি মেলিছে বিভিন্ন ঠাইলৈ। এমুঠি অন্ন বস্ত্ৰৰ বাবে দূৰ দূৰণিলৈ যাত্ৰা গৰাখহনীয়াত সৰ্বশান্ত জনতাৰ। এই গৰাখহনীয়াত সৰ্বশান্ত জনতাই এটা সময়ত সন্দেহযুক্ত নাগৰিক বুলি আখ্যা পোৱা পৰিলক্ষিত হৈছিল। ভুক্তভোগী স্থানীয় ৰাইজে আক্ষেপ প্ৰকাশ কৰে যে গৰাখহনীয়াৰ বাবে সিহঁত বিভিন্ন স্থানত কামৰ সন্ধানত থাকিবলগীয়া হয়। আজি গৰাখহনীয়াৰ ফলত বিভিন্ন চৰকাৰী শিক্ষা অনুষ্ঠান নদীৰ বুকুত জাহ যোৱাৰ উপক্ৰম হৈছে। কিন্তু জলসম্পদ নিমাত, চিৰনিদ্ৰামগ্ন ৰাজ্যৰ জলসম্পদ বিভাগ। ব্ৰহ্মপুত্ৰৰ তীব্ৰ গৰাখহনীয়াই ইতিমধ্যে BSD হাইস্কুল ৭৭২ নং হুখাৰজাৰ NC প্ৰাথমিক বিদ্যালয়, ৭৮ নং হুখাৰজাৰ অংগনবাদী কেন্দ্ৰৰ উপৰিও এখন গ্ৰামীণ বিকাশ বেংকৰ CSP লৈ ভাবুকি আহিছে বুলি ব্যক্ত কৰিছে স্থানীয় ৰাইজে। সমাগত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ লগতে বিভিন্ন শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ পৰীক্ষা আৰু এই অঞ্চলৰ গয়াৰ ঘৰ দুৱাৰ স্থানান্তৰিত কৰাৰ ফলতে শিক্ষাৰ্থীসকলে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। গতিকে এনে গৰাখহনীয়াৰ পৰা ৰক্ষা পাবলৈ চৰকাৰৰ উপৰিও স্থানীয় সাংসদ তথা বিধায়কলৈ কাটৰ আহ্বান জনাই ভুক্তভোগী ৰাইজে। পুত্ৰৰ কবলত পৰি আমি প্ৰায় ৭০-৮০ ঘৰমান মানুহে গৃহহীন হ'লোঁ। গতিকে আমি এইখিনি মানুহ আজি নদীৰ কবলত পৰি আমি ক'ত যাম, কি কৰিম, এইটো আমাৰ এটা হতাশাত আমি ভুগি আছোঁ। গতিকে ৰাইজে যে ইমান মানুহে যে যাব ক'ত উঠাব ঘৰ, সেইখিনি ঠাইডোখৰো নাই। গতিকে আমি এইটো চৰকাৰক লৈ বিনম্ৰতাৰে আহ্বান কৰোঁ যাতে এই গৃহহীন মানুহক যাতে আৰ্থিক সাহায্য কিবা এটা যদি গভৰ্ণমেণ্টে দিয়ে, এইটো লৈ আমি মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাওঁ। আৰু বিশেষকৈ হৈছে কি, আমাৰ যিখিনি মানুহ গৃহহীন হৈছে এইখিনি মানুহে আমি যদি বেলেগ এটা ঠাইত যদি ট্ৰেন্সফাৰ হওঁ বা আমি শিফটেড হওঁ, আমি সেইখিনি মানুহে আমাক বাংলাদেশী বুলি সন্দেহ কৰে। গতিকে এইবোৰ আমাৰ হ'ল চৰোৱা মানুহৰ এটা সন্দেহযুক্ত এটা আমাৰ নামৰ আগত মিয়াৰ আগত এনেকুৱা এটা সন্দেহযুক্ত বাংলাদেশী লগাবলৈ বিভিন্ন ধৰণৰ এটা দুৰ্চক্ৰই লাগি থাকে। গতিকে আমি বিভিন্ন জাবৰ জোঁথৰত ভুগিব লগা হৈছে এই সময়ত। আজি হ'ল এইটো সময়ত মানুহৰ ল'ৰা ছোৱালীৰ পৰীক্ষাৰ সময়, হয়তো HSLC পৰীক্ষা আছে, হায়াৰ ছেকেণ্ডেৰী পৰীক্ষা আছে। সেই সময়ত কেইবাটাও ঘৰৰ ল'ৰা ছোৱালী ইয়াতে নপৰা অৱস্থাত হৈ ঘৰখিনি ভাঙাৰ অৱস্থাত কেনেকৈ পঢ়িব, ক'ত পঢ়িব, থাকিবলৈ ঠাই নাই, ঘৰডোখৰ কেবৰা দি থাকিব লগা অৱস্থা হৈছে। এনেকৈ ছাত্ৰ কেনেকৈ লেখা পঢ়া কৰিব? এইটো লৈ আমি হিমন্ত বিশ্ব শৰ্মা মহোদয়ক আমি বিশেষ অনুৰোধ জনাওঁ যাতে আমাৰ এইখিনি মানুহক আৰ্থিক সাহায্যৰ বাবে কিবা এটা যদি আগবঢ়ায় আমি চৰকাৰক ধন্যবাদ জনাম। যিহেতুকে চৰকাৰৰ তৰফৰ পৰা ৰাইজৰ ৩টা মৌলিক অধিকাৰ আছে আৰু সেই ৩টাৰ মাজত খাদ্য, বস্ত্ৰ আৰু এইবোৰ বাসস্থান থাকে। গতিকে আমি বিনম্ৰতাৰে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাওঁ যাতে ইয়াতে আমাৰ জিলা প্ৰশাসনৰ দ্বাৰাই বা উপায়ুক্ত মহোদয়ৰ দ্বাৰাই যদি একটা তৎকালীন এটা তদন্ত যদি দিয়ে আমি সুখী হ'ম। কিয়নো চৰকাৰে দিলে বহুত কিবা কিবি দিব পাৰিব। আমাৰ ইয়াতে বম্বে টি দি যদি প্ৰডাকশ্যন দিয়ে আৰু যদি হয়তো জিঅ' বেকের দ্বাৰাও যদি আমি প্ৰটেকশ্যন পাওঁ, গতিকে আমি বহুত সকাহ পাম। নিশ্চিতভাৱে আমি সকাহ পাম। ইয়াতে ধৰক আকৌ এই পকী ৰাস্তা পালেগৈ আৰু ইয়াতে আমাৰ কেইবাটাও অনুষ্ঠান আছে য'ত আমি থিয় হৈ আছোঁ। এইটো ঘৰ ইয়াৰ পৰা হস্তান্তৰ 10 হাতমান জেগা ঠাইলৈ হস্তান্তৰ কৰিছে। মানুহ ক'ত যাব? ঠাই নাই, কি কৰিব?
হতাশাত ভুগিছে গতিকে ইয়াতে আমাৰ আৰু এটা আছে গাঁৱলীয়া বেংক আছে আৰু আমাৰ 772 নং এলপি স্কুল আছে আমাৰ অঙ্গনবাদী স্কুল আছে আমাৰ ধৰ্মীয় অনুষ্ঠানও আছে তাৰোপৰিও আমি যে য'ত যাম আমি এই যে 772 লৈ এটা স্কুল আমি ৰাইজে হতাশাত ভুগি আছো ক'ত উঠাম এতিয়া মাটি নাই আৰু ৰাইজে যিবোৰ আমাৰ গভৰ্ণমেণ্টৰ ফালৰ পৰা অনুদান দিয়ে স্কুলত বিল্ডিং গ্ৰানে হওক আন্তৰ্গাঁথনিৰ টকাই হওক এইবোৰ দিয়ে আমি এতিয়া যদি আকৌ আমি বেলেগ ঠাইলৈ আমি হস্তান্তৰ কৰোঁ আমি সেইখিনি স্কুলৰ কাম একদম জিৰো হৈ যাম জাষ্ট খালি আমি উঠাব পাৰিম টিন পাতেৰে বেৰ দি থাকিব লাগিব পৰাব লাগিব হ'ব এনেকুৱা অৱস্থাত হ'ব গতিকে আমি চৰকাৰক বিনম্ৰতাৰে আহ্বান কৰোঁ যাতে আমাৰ ডিষ্ট্ৰিক্ট উপায়ুক্ত মহোদয়ক যাতে তৎকালীন এটা তদন্ত ব্যৱস্থা কৰে আৰু আমাৰ এমপি মহোদয়ক আমি দৃষ্টিগোচৰ কৰিব বিচাৰিছো যাতে অতি সোনকালে আমাৰ এমপি মহোদয়ে ইয়াতে এটা তৎকালীন ব্যৱস্থা কৰে নগৰবেৰাৰ পৰা আব্দুল হকৰ সহযোগত নিউজ ডেস্ক এনি টক্স এনি টক্স হুতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থত